Wila सबके salam chanai dia ase aro viewers kan sob ke welcome kuri ase ajibi apni khan ke ekta khopor loi ani dia ase etu dole do ration card te KYC do hole correction nai koina kina check korbo aro KYC do hole complete asena kine ka ase etu la opor bi sabo aro kunba beneficiary khan bra dole ration card dole notun add kora dole kina check koro parbo noile ration card number to kine ka online de pabo etu la opor de hodabaji kori থাকে আৰু comments বি কৰি থকা কাৰণে এইটো short পৰা video বনানা আছে এইটো কাৰণে আমাক একেলগত চাব first টাইম মখান দলে play store de memorization কোনা টাইপ কৰব এনা টাইপ কোনা search কৰব এনা search কৰিছো গলে memorization app কোনা interface এনা দেখাই দিব তো এইটো install কৰি লব এইটো install কৰা খতম হোৱা পিছতে open option আছে এইটোকে ক্লিক কৰি দিব open ke click কৰি দিছো কলে তো pop up এনেকা interface দেখাই দিব ইয়াতে তো allowed ke click কৰি দিব allowed ke click কৰি দিছো কলে তো অলপ second কাৰণে এনেকা interface দেখাই দিব আৰু ইটো পিছতে খুলিব আৰু ইয়াতে হলে next page তো এনা দেখাই দিব language তো select কৰলে পাব তো english automatically ইয়াতে show কৰব আৰু নিচে next ke click কৰি দিব next ke click কৰা পিছতে next কৈ কিনা ইয়াতে interface এনা দেখাই দিব memorization কোনা তো নিচে get started ke click কৰি দিব get started ki click কৰি দিছো কলে তো next page to না খুলিব ইয়াতে দলে login to আমাখান দিকে উপরে আছে দুইটা অপশন আছে একটা beneficiary লাগা আছে আৰু একটা দলে department user আছে মানে মহান দলে beneficiary আছে এটো কাৰণে beneficiary user এটো choose করব এনা করনা নিচে দে আধাৰ number দলে টাচ করব আৰু নিচে দে captcha code দলে same to same next box de টাচ করব এনা করনা login with OTP এটোকে ক্লিক কৰি দিব login with OTP ke click কৰি দিছে কলে তো next page to এনেকা দেখাই দিব OTP send successfully কোনা option এনেকা দেখাই দিব তো okay ke click কৰি দিব okay ke click কৰা পিছতে আপোনালা phone de যোনটো ration card বনাইছে এটো টাইম তেতিয়া আধাৰ number নহলে phone number তাতে OTP তো আহে না থাকিব তো OTP ইয়াতে টাচ করব এনা করনা verified button ke click কৰি দিব আৰু এটো পিছতে next page to এনা interface দেখাই দিব ইয়াতে দলে OTP verified successfully কোনা interface এনা দেখাই দিব okay ke click কৰা পিছতে next page to এনা interface দেখাই দিব ইয়াতে দলে তো create mpin কোনা দেখিব পাৰিছে mpin বনাব কলে বি পারব আৰু নবনালে বি একো নহয় এটো কাৰণে skip option তো একটা দেখিব পাৰিছে তো skip ke click কৰি দিব skip ke click কৰা পিছতে আৰু next page to এনা interface দেখাই দিব মানে pop up তো এনেকা show করব তো ইয়াতে তিনটা অপশন তো দেখিব পাৰিছে তো number 1 while using the app এটোকে ক্লিক কৰি দিব আৰু এটো পিছতে next page তো এনা খুলিব ইয়াতে তো blur কৰি না দেখিব পাৰিছে তো skip ke ক্লিক কৰি দিব skip ke ক্লিক কৰি দিছে কলে তো next page তো এনা interface দেখাই দিব ইয়াতে দলে head of the family laga নাম পাবো আৰু phone number address আৰু ration card number এটো detail ইয়াতে পাবো আপুনি কোনটো জায়গা দে চাউল খাই থাকিছে এটো sandarbi ইয়াতে show কৰিব আৰু আপুনি ইয়াতে ডাইৰেক্ট ক্লিক কৰিছে কলে তো flip কৰি না আপুনি লগা family members তো আহিব তো ইয়াতে চিটা এটোকে ক্লিক কৰি দিব কোৱা নিচিনা টেপ নহলে ক্লিক কৰি দিছে কলে ইয়াতে টেপ কৰিছে কলে এনেকা flip কৰি না আহি যাব তো ইয়াতে family members তো সব ইয়াতে show কৰিব কিমান জন আপুনি লগা ration card te আছে নতুন add কৰা বি ইয়াতে show কৰিব আৰু add কৰা না কলে বি ইয়াতে দেখিব পাৰিব আৰু সব তো হলে কোৱা নিচিনা family members তো ইয়াতে show কৰিব by chance add কৰিছে কলে তো নতুন add কৰা ইয়াতে নাম দ পাব মানে name list পাব আৰু add কৰা না কলে তো পুৰণাহি show কৰিব আৰু এটো ডাউনলোড কৰিব কলে তো এটা arrow দেখিব পাৰিছে এটোকে ক্লিক কৰি না ডাউনলোড কৰিব তো first page আৰু second page আপনি খানকে show কৰি দিয়া আছে first page তো হলে ration card number বি show করব আৰু next কে tap কৰিছে কলে তো flip কৰি না আহি যাব ইয়াতে দলে family members নতুন হলে বি পুৰণা হলে বি সব ইনস্টল কৰি না ইয়াতে সব তো family members show কৰিব কইনা এটো বি কৈ দিয়া আছে আৰু ইয়াতে দলে তো family লাগা KYC তো কৰিছে না নাই কইনা এটো চাব কাৰণে ইয়াতে pending mobile update এটো বি দেখিব পাৰিছে এটোকে ক্লিক কৰি না কিমান জন লাগা মোবাইল নম্বৰ দলে pending আছে এটো বি ইয়াতে show কৰিব ইয়াতে তো তিনজন দেখিব পাৰিছে আৰু নিচে দে manage family details কোনা আছে এটোকে ক্লিক কৰি দিছে কলে সব তো detail পাই যাব এটো কাৰণে manage family details এটোকে ক্লিক কৰি আছে কোৱা নিচিনা manage family members নহলে family details কে ক্লিক কৰি দিছে কলে তো ইয়াতে এনেকা show কৰিব head of the family এটো আপুনি লগা মাইকি হলে বি মতা হলে বি head of the family first card holder লগা নাম show কৰিব
আৰু ইয়াতে ধৰিলে আধাৰ KYC এইটো জাগাতে চাইছে গ'লে not reported by state কইনা দেখিব পাৰিছে এইটোকে ক্লিক কৰি দিছে গ'লে দ your Aadhaar KYC is pending please visit your nearest FPS for complete Aadhaar KYC কইনা দেখিব পাৰিছে তো আপুনি লা KYC টো কৰা নাই গ'লে দ আপনি যোনটো ৰেশন টো খাই থাকিছে ওটো ৰেশন ডিস্ট্রিবিউট করা মানে ডিস্ট্রিবিউশন সেন্টার বি কব এইটো জাগাতে যাবি চাউল দি থাকা জাগা এইটোখন ওচৰতে যাই না বায়োমেট্ৰিক কৰিবি আপুনি KYC কৰি ল'বি আৰু ইয়াতে ধৰিলে তাখান পৰা কোৱা ধৰিলে your Aadhaar KYC is pending please visit your nearest FPS for complete Aadhaar KYC কোনা দেখিব পাৰিছে এইটো কাৰণে KYC কৰিছে ক'লেতো গ্ৰীণ ব্ৰাছ শ্ব' কৰিব KYC is done নহ'লে you KYC is active কোনা দেখাই দিব হ'লে বি ইয়াতে ধৰিলে KYC নকৰা লগা ধৰিলে ৰেড বক্স পৰা দেখিব পাৰি আছে তো এইটোকে ক্লিক কৰি দিছে ক'লে তো আপুনি লগা আধাৰ ধৰিলে পেণ্ডিং দিয়া আছে KYC টো এনা শ্ব' কৰিব এইটো কাৰণে এনেকা শ্ব' কৰিছে ক'লে তো আপুনি চাউল পাই থকা জাগাতে যাইকেনা KYC টো কৰি ল'বি আৰু KYC টো কৰিছে না নাই কইনা আপুনি খান অনলাইন দি এনেকা টাইপ দি চেক কৰিব পাৰি এনেকা প্ৰচেছ দি কইনা এইটো বি কৈ দিয়া আছে এইটো কাৰণে কোনবা পেনালচাৰ খান পৰা ধৰিলে KYC টো কৰিছে না নাই কইনা অনলাইন দি কিনা চেক কৰিব আৰু নতুন ফেমিলি খান এড কৰিছে না নাই কইনা বি কিনা জানিব আৰু কোনবা ধৰিলে নতুন পেনালচাৰ খান পৰা ধৰিলে ৰেশন কাৰ্ড নম্বৰ নাজানা খান বি থাকে এইটো কাৰণে আপুনি খান এইটো শৰ্ট পৰা আপডেট কৰি দিয়া আছে কিমান জন পৰা চাই দিছে বেছি খুশি পাইছে এতিয়া কাৰণে মানি ফৰ more updates চাই থাকিবি তেনেকাতে